নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ থাৰ্ড চেপ্টাৰৰ সকলোবোৰ দৰকাৰী ৰচনাধৰ্মী প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰো ৰচনাধৰ্মী প্ৰশ্নোত্তৰ কোৱেশ্চন নম্বৰ 1 জলবায়ু বিজ্ঞানৰ অৰ্থ পৰিসৰ আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 2 জলবায়ু নিয়ন্ত্ৰণ কৰা কাৰকবোৰৰ বিষয়ে সমূহ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 3 কোপেনৰ মতানুসৰি পৃথিৱীৰ জলবায়ুবোৰৰ নাম লিখা আৰু প্ৰতিবিধৰ বিষয়ে সমূহ আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 4 বতৰৰ লগত মানুহৰ দৈনন্দিন কাম-কাজৰ সম্পৰ্ক আলোচনা কৰা উত্তৰটো দিয়া আছে তোমালোকে চাই লোৱা Question number 5
বায়ুমণ্ডলৰ তাপৰ অনুভূমিক বিতৰণ আৰু তাপৰ উলম্বিত বিতৰণৰ বিষয়ে আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6, বায়ু চাপৰ সংজ্ঞা দিয়া। বায়ুমণ্ডলৰ চাপ জোখা যন্ত্ৰটোৰ নাম লিখা আৰু এই চাপ কি ধৰণে প্ৰকাশ কৰা হয়। পৃথিৱীৰ উপৰিভাগত বায়ুমণ্ডলৰ চাপৰ বিতৰণ বৰ্ণনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 7, বায়ুমণ্ডলৰ চাপ বলয়বোৰৰ নাম লিখা। চাপ বলয়বোৰৰ বিষয়ে ব্যাখ্যা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 8, মৌচুমী জলবায়ু বুলিলে কি বুজা। মৌচুমী বতাহৰ গতি প্ৰক্ৰিয়া চমুকৈ আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 9, মৌচুমী জলবায়ুৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 10, দক্ষিণ পশ্চিম মৌচুমী বতাহৰ প্ৰধান শাখা দুটা কি কি। প্ৰতিটো শাখা চমুকৈ আলোচনা কৰা। উত্তৰটো তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 11, মৌচুমী বতাহৰ আৰম্ভ বুলিলে কি বুজা। মৌচুমী জলবায়ু বতাহৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি। উত্তৰটো তোমালোকে চাই লোৱা।
কুৱেশ্যন নম্বৰ 12 মৌচিনৰামত পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱাৰ কাৰণ ব্যাখ্যা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 13 গোলকীয় বায়ু প্ৰবাহৰ শ্ৰেণী বিভাজন কৰা আৰু প্ৰতিবিধ বায়ু প্ৰবাহৰ সমূহ আলোচনা কৰা উত্তৰটো তোমালোকে চাই লোৱা কুৱেশ্যন নম্বৰ 14 ঘূৰ্ণীবতাহ বুলিলে কি বুজা ইয়াৰ শ্ৰেণী বিভাজন কৰি লিখা উত্তৰটো তোমালোকে চাই লোৱা সমৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিঅ'গ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি BA ফাৰ্ষ্ট সেমিষ্টাৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জিঅ'গ্ৰাফিৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই ল'বা ধন্যবাদ